লাইফ হৈছে আৰু এনেকুৱা লাইফ নহয় ক'তে মই পোৱা নাই আগতে কাম বন কৰিব লাগিছিলে এতিয়া বয়জনী অনাৰ পিছৰ পৰা একো কাম নকৰোঁ নহয় মই টিভি চাওঁ ভাত খাওঁ শুওঁ গাওঁ ফুৰোঁ মোৰ কাম আৰু কি লাইফ নহয় একদম এনজয় লাইফ আৰু এনজয় কৰা বেষ্ট এনজয় কৰা এতিয়া কাম বনৰ ধান্দা নাই মোৰ মুঠতে অকল ফুৰা ধান্দা টিভি চাব লাগে অনুপমা চিৰিয়েলকেইখন একদম শেষ কৰি দিছে এইকেইদিন আগতে আকৌ সময় নাপাওঁ নহয় আৰু মানুহটোৱে ইটো এপিছে সিটো কৰিয়ে থাকে আৰু খোৱা যতনকৈ লৈ থাকিব লাগে এতিয়াহে ভাল লাগিছে আগৰ সেই বোৱাৰী লাইফটো যে কেনেকুৱা আছিলে শাহু শহু আছিলে খালি কাম কৰি থাকিব লাগে কেনেকুৱা যে লাইফ আছিলে নহয় কিবা একদম টেঙাই গৈছিলেগৈ মোৰ এতিয়াহে ভাল লাগিছে এতিয়াহে বিন্দাছ লাগিছে লাইফটো মাজে মাজে সেই মিটিং এখন কৰি থাকোঁ আমাৰ এই গোটৰ আত্মসহায়ক গোটৰ সেইখন ভাল লাগে আৰু মাজে মাজে সেই ওলাই যাবলৈও পাওঁ এই লগৰীয়াৰ লগত মেল মাৰিবলৈও পাওঁ সেইটো কিন্তু মজা লাগে আকৌ দেই সেইটো কিন্তু এৰিব নোৱাৰোঁ বাকী সি কল্পনাই কৰে কেতিয়াবা আয়ো তোৰ যে ইমান এটা একদম আজাদী লাইফ নহয় সিহঁতে আকৌ মোক লৈ পেলাই জ্বলেহে মোৰ আজাদী দেখি পেলাই সিহঁতৰ আকৌ সেই মানে সেই বোৱাৰী অনাই নাই যে সিহঁতে মানে একদম কামৰ পৰি কাম কৰিয়ে থাকিব লাগে ঘৰত মতাটো আকৌ সেই ৰক্ষাই নিদিয়ে নহয় কামেই কৰি থাকিব লাগে এই ভাত বনোৱা এই মানে চাহ বনোৱা শাহু আছে শহু আছে মোৰ আকৌ এইবিলাক টেনশ্যন নাই যে মোক লৈ পেলাই সিহঁতে জ্বলাই কেতিয়াবা বতৰটো ঠাণ্ডা বোৱাৰীকে কওঁ এই লাল চাহ আৰু পকৰি বনাই দিয়ক জ্বলা চলা দি খাই কিন্তু মজা লাগিব চিৰিয়েলখনো চাওঁ চাহো খাই থাকোঁ পকৰি লগত অ' বোৱাৰী এই যাচোন যা বোলে সেই লাল চাহ পকৰি বনাই খুব মন গৈছে আজি খাবলৈ যা জ্বলা অকণমান সৰহকৈ দিবি দেই আৰু লাল চাহত সেই আদা অকণ দি দিবি মাতিছিলে নেকি আপুনি মোক অঁ আকৌ মাতিছোঁ এই মানে আজি মোক পকৰি খাবলৈ মন গৈছে জ্বলা চলা দি যাচোন পকৰি আৰু চাহ বনাই আজি বতৰটো ঠাণ্ডা টিভি চাই মই লাল চাহ আৰু পকৰি খাওঁ যা সৰহকৈ বনাবি দেই আৰু পকৰিকেইটা অকণমান ৰঙচুৱাকৈ ভাজিবি তেতিয়াহে খাই ভাল লাগিব হ'ব মা মই বাৰু আপোনাক লাল চাহ আৰু পকৰি বনাই দিম কিন্তু মা আপুনিচোন ঘৰৰ কাম বন একোৱেই নকৰে আৰু একো বনাবওলগীয়া নহয় ময়ে সকলো কাম কৰোঁ কিন্তু এনেকৈ আপুনি কাম বন নকৰিলে আৰু বহি বহি কেৱল টিভি চালে ভাত খালে এনেকৈ থাকিলে আপোনাৰ বেমাৰ হ'ব নহয় আপুনি কাম বন কৰিব আকৌ মাজে মাজে তই মানে মোক নীতি শিক্ষা দিবলৈ আহিছে নেকি মই জানো নহয় কি কৰিব লাগে কি নকৰিব লাগে তই মোক নীতি শিক্ষা দিব নালাগে তোক মই যি কৈছোঁ সেইটো শুন নহয় মা মই আপোনাক ভালৰ বাবেই কৈছোঁ আপুনি সেইটোতে মোক খং কৰিব লাগেনে তাই মোক ভালৰ বাবে চিন্তা কৰিছে মোৰ ভালৰ বাবে চিন্তা কৰিবলৈ মানুহ আছে নহয় তই চিন্তা কৰিব নালাগে তই তোৰ কাম কৰগে মোৰ কথা শিকাবলৈ আহিছে এই আজিকালি বোৱাৰীবিলাকক বেছিকৈ মৰম কৰিলে মূৰৰ ওপৰত উঠে আৰু মূৰৰ ওপৰত উঠিলে কথা নুশুনা হয় গতিকে দম দি ৰাখিব লাগিব তোকাৰণে যি কৰিলে ভালেই কৰিলে প্ৰথমে খং উঠিছিলে ছোৱালীজনী পলুৱাই অনাৰ কাৰণে পিছত আৰু ভাবিলোঁ ভালেই কৰিলি দে এই পলুৱাই ননা হ'লে আকৌ বিয়া পাতি দিব লাগিলেহেঁতেন বিয়া পাতি দিয়া হ'লে যে কিমান টকা খৰচ হ'লহেঁতেন গতিকে সেই পইচাখিনি এতিয়া বাচি গ'ল আৰু আজিকালি আকৌ সেই সোণৰ বস্তু যিহে জুইচাই দাম ওচৰলৈ যাবই নাই সেইকাৰণে ভালেই হ'ল সেইখিনি পইচাই মই এতিয়া বাহিৰত ফুৰি আহিবগৈ পাৰিম গোটেইখন বিচাৰি ফুৰিছোঁ বাহিৰত তুমি আহি ইয়াত বহি আছাহি খুৰা এই টিভিটো লগাই দিয়াচোন নিউজটো চাওঁ অকণমান নাই নহ'ব দেই মই কিন্তু এতিয়া নিউজটো চাব নোৱাৰোঁ মই এতিয়া চিৰিয়েল চাম আৰু চিৰিয়েল চাম বুলি অথনিৰ পৰা আহি পেলাই বহি আছোঁহি কি কথা কৈছা তুমি টিভি কিনি আনিছিলোঁ মই আকৌ চিৰিয়েল চাবা তুমি হয়নে মই এতিয়া নিউজ চাম তুমি ক'ত চোৱাগে যোৱা হয় এই ভালকৈ কথা এটা কওকচোন আপুনি মোৰ এই কোন জন্মৰ শত্ৰু আছিলে আপুনি এই টিভিটো চাবলৈ আহিলে যে আপুনি নিউজটো চোৱা হৈ পৰে মই মানে চিৰিয়েল চালে আপুনি বেয়া পায় নেকি হৰা এনেকুৱা কথা নক'বা বুজিছা মোক কিন্তু খং উঠাই নল'বা মোক নিউজ চাবলৈ এতিয়া টিভি লাগিব ফাল্টু কথাবিলাক নক'ব মোৰ লগত ফেপেৰি পাতি নল'ব কিন্তু টিভি মই চাম বুলি কৈছোঁ মই চাম মই এতিয়া চিৰিয়েল চাম আৰু ইয়াত যদি নিউজ লগাই নহয় মই কিন্তু উল্টা পুল্টা কৰি দিম চব হৰা বেছি কিন্তু কথা নক'বা দেই কথা বেয়া হ'ব কিন্তু তোমাৰ মাৰ ঘৰৰ পৰা এই টিভিটো দিয়াহি নাই মই কিনি থৈছোঁ গতিকে মই যেতিয়া মন যায় তেতিয়াই চাম কি কৈছে আপুনি কি কৈছে মোৰ মাৰ ঘৰখনক ধৰি কথা কৈছে যে মোৰ মাৰ ঘৰখনে আপোনাক কি দুখ কৰিলে কি দুখ কৰিলে এনেকৈ কথা নক'ব কিন্তু কমেইতো কিয় নক'ম তোমাৰ মাৰ ঘৰৰ পৰা টিভি দিয়াহি নাই তুমি হিন্দী চিৰিয়েল চাবলৈ মন আছে যদি মাৰ ঘৰত কৈ দিবা টিভি এটা আনি দি থৈ যাবলৈ কথা কৈছে চা মোৰ মাৰ ঘৰখনত ধৰি কথা নক'লে নহয় নেচাওঁ টিভি চিভি যেন কুকুৰ তেন টাঙন হৰা তুমি ডালে আৰু মই পাতে মই তোমাক এই শিক্ষা দিওঁ বুলিয়ে দিছোঁ নতুবা দিনটো টিভিটোৰ সন্মুখত বহি হিন্দী চিৰিয়েল চাই কটাই দিব মই সকলো জানো নহয় দিনৰ দিনটো তেওঁ টিভি চাই বহি থাকিব বোৱাৰীজনীয়ে সকলো কৰিব লাগিব বোৱাৰীজনীয়ে ভাত বনাব লাগিব চাহ বনাব লাগিব মুখৰ আগত দিব লাগিব তেওঁ গাভৰু মানুহজনী মুখৰ আগত দিব লাগিব তেওঁ একো কাম কৰিব নোৱাৰে ভাল সুবিধা লৈছে এনেকৈ মানুহজনীক ঠিক কৰিব লাগিব মোৰ বুদ্ধিয়ে কাম দিলে নতুবা বোৱাৰীজনীক ইটো অৰ্ডাৰ দিব সিটো অৰ্ডাৰ দিব টিভি আগত বহি আৰামছে খাব এনেকৈ আৰু কেতিয়াও নহ'ব মই হ'বলৈ নিদিওঁ নহয় আকৌ